কৃষি সঞ্চালকালয়ত ভয়ংকৰ কাণ্ড হেড অফিচ এৰিব নিবিচাৰে একাংশ বিষয়াই 17-18 বছৰে নিযুক্ত কৃষি সঞ্চালকালয়ত বিষয়াজনৰ নাম হৰেন্দ্ৰনাথ তালুকদাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ চৰম দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে এতিয়া কৃষি বিভাগ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে পোহৰলৈ আহিছে কৃষি বিভাগৰ নানা কেলেংকাৰী কৃষি সঞ্চালকালয়ত এপাক ঘূৰিলেই আপুনি জানিব প্ৰকৃততে বিভাগটোত কি কাম চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্যৰে কাম কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে পিছে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশলৈ তিলমানো ভ্ৰক্ষেপ নাই কৃষি বিষয়াৰ সেয়ে কৃষকৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁলোক ব্যস্ত নিজৰ চিন্তাত তাৰে ভিতৰৰ এজন বিষয়া হৈছে এইগৰাকী হৰেন্দ্ৰনাথ তালুকদাৰ এখেত নিযুক্ত হৈ আছে কৃষি বিভাগৰ উপ সঞ্চালক পদত কৃষি সঞ্চালকৰ কাৰ্যালয় তালুকদাৰ ছাৰৰ স্থায়ী ঠিকনা স্থায়ী মানে একেবাৰে 17-18 বছৰৰ স্থায়ী ৰাজ্য চৰকাৰৰ আন বিষয়া 3 বছৰৰ মূৰে মূৰে বদলি হয় যদিও হৰেন্দ্ৰনাথ তালুকদাৰ ছাৰ ইমানেই প্ৰভাৱশালী যে তেওঁক কোনেও হেড অফিচৰ পৰা বদলি কৰিব নোৱাৰে কাৰ আশীৰ্বাদত এইগৰাকী বিষয়া বছৰৰ পিছত বছৰ কৃষি সঞ্চালকৰ কাৰ্যালয়ত নিযুক্তি হৈ থাকিবলৈ সক্ষম হৈছে সেয়া ৰহস্যৰ বিষয় বদলিৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ কোটি কোটি টকা লুণ্ঠনৰ গুৰুতৰ অভিযোগ কৃষিমন্ত্ৰী অতুল বৰাই চকী লৰাব নোৱাৰা উপ সঞ্চালক হৰেন্দ্ৰনাথ তালুকদাৰক শীঘ্ৰে বদলি কৰাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ প্ৰগতিশীল কৃষক সমাজে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত হৰেন্দ্ৰনাথ তালুকদাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আনিছে প্ৰগতিশীল কৃষক সমাজে সেই অনুসৰি কৃষি বিভাগত নানা দুৰ্নীতি সংঘটিত কৰি কোটি কোটি টকা লুণ্ঠন কৰিছে তালুকদাৰ ছাৰে কৃষকৰ নামত অহা আঁচনিৰ ধনৰ লুটপাট কৰি নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে এইগৰাকী বিষয়াই তালুকদাৰ ছাৰৰ বিৰুদ্ধে এতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24